হাই গাইছ, মানে কথা এটা আছিলে, মানে চাব কেইজনমান ঘৰৰ খুৰীহঁত আছে নহয় আৰু খুৰাহঁত, মানে সিহঁতে কি নিজৰ ল'ৰাটো কেনে ডিভিজন পাছ কৰিছে সেইটো লৈ পেলাই হেৰি নকৰে। পিছত চাব খগেনৰ ল'ৰাটোৱে এবাৰ ছেকেণ্ড ডিভিজন গৈছে নহয়, স্কুটি নাপায় নহয়, সেইটো অকণমানৰ কাৰণে স্কুটি নাপায় নহয়, সেইটো লৈ পেলাই খুচৰি ফুৰি থাকে। কোনে কি ডিভিজন পাছ কৰিছে সেইটো লৈ পেলাই খালি আনৰটো বিচাৰে, নিজৰটো নিজে কি কৰিছে সেইটো নকয়, মানে বেলেগৰটো লৈ পেলাই বিচাৰি ফুৰি থাকে। এনেকুৱা মানুহক কৈছোঁ, আনৰ কাৰণে মূৰ ঘুমাই লাভ নাই, নিজৰ কাৰণে নিজে কি কৰিব সেইটো গৈ পেলাই মূৰটো খটাক। আনৰ আনি কি কৰিছে নকৰিছে তাতে মূৰ খটাব নালাগে, সেইটোৱে কৈ থওঁ সকলোকে। মই হাই ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পাইছোঁ, 64%। মানে মানুহে কৈ থাকে খালি মিঠাই খুৱাব লাগে। নিজে পঢ়ি পেলাই পাছ কৰিছোঁ, এতিয়া বেলেগক খুৱাব লাগে আৰু কোনোবাই বিশ্বাস কৰা নাই, মানে কি ক'ম আৰু।